কেতিয়াবা কেতিয়াবা আমি যিকোনো সভালৈ গলে সাউথ সালমাৰা, ধুবুৰী, গোৱালপাৰা, বৰপেটাত নিযুক্তি পোৱা শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ পিতৃ-মাতৃসকলে আমাক ৰাজনৈতিক, মানসিক, সামাজিক মাধ্যম, হোৱাটছআপ এই গোটেইবিলাক মাধ্যমৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰে যে এই বিদ্যালয়ত আমি থাকিব নোখোজো, আমাক ট্ৰান্সফাৰ কৰক। তেখেতসকলৰ ব্যক্তিগত অসুবিধা আমি বুজি পাওঁ, কিন্তু এটা কথা আমি জানিব লাগিব যে চৰকাৰ হিচাপে সাউথ সালমাৰাটো আমি শিক্ষক দিব লাগিব, ধুবুৰীটো শিক্ষক দিব লাগিব, বৰপেটাটো আমি শিক্ষক দিব লাগিব, আমি গোৱালপাৰাটো শিক্ষক দিব লাগিব, চিৰাঙতো আমি শিক্ষক দিব লাগিব, পশ্চিম কাৰ্বি আলঙতো আমি শিক্ষক দিব লাগিব, কাৰ্বি পাহাৰ ডিমা হাছাওতো আমি শিক্ষক দিব লাগিব। আমি দুখন অসমৰ সৃষ্টি কৰিব নোৱাৰো যে এখন অসম উন্নত হ'ব, আনখন অসম পিছ পৰি থাকিব। ইয়াৰ সমাধান কি হ'ব পাৰে? মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুলবিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক যাতে ইট ইজ নট ট্ৰান্সফাৰেবল ফৰ লাইফ। অৰ্থাৎ যেনেকে কলেজৰ এপইণ্ট হয়, গুৰুচৰণ কলেজ, কটন কলেজ, প্ৰাগজ্যোতিষ কলেজ, আৰ্য কলেজ, ধেমাজি মৰিধল কলেজ, তাৰ পৰা ট্ৰান্সফাৰ পোষ্টিং নহয়। গতিকে জিলা পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থাটোক বদলি কৰি অন্তত অসমৰ 3000 প্ৰাথমিক বিদ্যালয়ত বাই দ্য নেম অফ দ্য স্কুল আপোনালোকে এডভাৰটাইজ কৰক। তেতিয়া যাৰ মনত ইচ্ছা থাকিব তেওঁলোকে গম পাব যে আমি ডিষ্ট্ৰিক্টত এপ্লাই কৰা নাই, আমি ষ্টেটত এপ্লাই কৰা নাই, আমি অমুকখন প্ৰাথমিক বিদ্যালয়ত আবেদন কৰিছো, আমি দুৰ্গম চৰৰ ভিতৰত থকা স্কুলখনত আবেদন কৰিছো। তেতিয়া ডেফিনেটলি ছোৱালীজনীয়ে নিজেই আবেদন নকৰিব বা সেই চৰখনৰ ল'ৰায়ে তাত আবেদন কৰিব, কাৰণ তেওঁ জানে যে এইখন গাঁৱত মই কেনেকৈ পঢ়াব পাৰিম বা এই ভিতৰুৱা পাহাৰীয়া জিলাখনত মই কেনেকৈ থাকিব পাৰিম। বাকী 30,000 স্কুল আজিৰ নিয়মত চলক, কিন্তু 30,000খন স্কুল য'ত শিক্ষক আমি দিবৰ কাৰণে পানী বটল সেই 3000খন স্কুলত সেপাৰেটলি বাই ইণ্ডিভিজুৱেল স্কুল আমি আবেদন কৰাব লাগে আৰু তাতে লিখি দিব লাগে যে এইটো এটা সেপাৰেট কেডাৰ হয়, ইয়াৰ পৰা ট্ৰান্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব। অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ সালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে, প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিঙৰ যিটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 years আমি তাক নোহোৱা কৰিব লাগে। জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম, ইভেন ইন হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল, নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব, কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব। কিন্তু মই ভাবো যে AI দিনত ইট ইজ নট এ ডিফিকাল্ট জব, নট এ টাফ জব। আমি এটা অহা 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে ইনষ্টেড অফ ডিষ্ট্ৰিক্ট স্কুল বিকাম দ্য কেডাৰ। সাৰ্ভিস ৰুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপইণ্টমেণ্ট হলে তেওঁ জীৱনৰ কাৰণে তাতে থাকিব লাগিব, হি উইল নট বি ট্ৰান্সফাৰ্ড এট অল। কিন্তু যোৰহাট বুলি নিযুক্তি নহব,
নিযুক্তি হ'ব সেই বিদ্যালয়খনৰ বিপৰীতেহে লৰাজনে আবেদন কৰিব let 1000 student apply against that school let 2000 student apply against the school আটাইতকৈ ভাল মেৰিটজনক আমি তাতে দিম কিন্তু লাহে লাহে আমি স্কুলত কেডাৰ বনোৱা চিন্তা আমি আৰম্ভ কৰিব লাগে instead of district being a cadre we should create school cadre আৰু তেতিয়া নিযুক্তিও সেই স্কুলৰে লাহে লাহে কম্পিউটাৰতে হ'ব যেনেকৈ অংগনবাদী কেন্দ্ৰত গাঁৱতে নিযুক্তি হয় আটাইতকৈ ভাল ছাত্ৰীজনৰ নিযুক্তি হ'ব পাৰে লাহে লাহে আমি স্কুলখনকে নিযুক্তিৰ অধিকাৰ দিব পাৰো কাৰণ ৰেগুলেশ্যন থাকিব নৰ্মছ থাকিব অংগনবাদীত যেনেকৈ হাইয়েষ্ট মেৰিটৰ ষ্টুডেণ্টজনৰ গাঁৱত এপইণ্টমেণ্ট হ'লেও দিবই লাগে তেনেকৈ আমি প্ৰাথমিক শিক্ষকজনৰ নিযুক্তিটো হাইয়েষ্ট ষ্টুডেণ্টজনে পাব but that can be advertised by the school also it is not required that this advertise has to be only from director of elementary education tetia dibrugarh shibohagorer lora swaliye south salmara kotha chintao nokoribo south salmarat ketia interview ulale ketia interview ses hol kuneo gomu napabo aru south salmara studenteu tinsukiar bikhoye gomu napabo everybody will remain concerned about their own locality own school and own district merit will be the priority meritor logot ami compromise nokoru kino abedon kora school khenir bhitorat ataittkoi jijon highest meritorious student ami teok dim tet lagiboi other criteria will remain same kintu শিক্ষক নিযুক্তি আৰু ট্ৰান্সফাৰ এই ব্যৱস্থাটোৰ পৰা শিক্ষা বিভাগ দূৰত যাবই লাগিব অন্যথা আমি কোৱালিটিত কেতিয়াও আমি ফোকাস কৰিব নোৱাৰো মই ভাবো ই আজিৰ কাম কৰি থকা শিক্ষকসকলৰ কাৰণে ই প্ৰযোজ্য নহয় নতুনকৈ হ'বলগীয়া শিক্ষকৰ কাৰণে আমি সেপাৰেট কেডাৰলৈকে আমি যাব লাগে মই ভাবো এটা বছৰ আপোনালোকে মন্থন কৰক আপোনালোকে চিন্তা কৰক কাৰণ তামিলনাডুতকৈও বেছি শিক্ষক থকা প্ৰদেশ এখনে 2000 স্কুলত আমি শিক্ষক নিযুক্তি দিব নোৱাৰো এই ধাৰণাটোৰ পৰা আমি দূৰত যাব লাগিব উত্তৰাখণ্ডত নিয়ম আছে যে সুগম আৰু দুৰ্গম যিকোনো মানুহে 10 বছৰ দুৰ্গমত কাম কৰিবই লাগিব there is many other models in various states in the country কিন্তু প্ৰথম লক্ষ্য যে এই 3000 স্কুলক জিলাই জিলাই সাবগ্ৰেড কৰি একোটা ক্লাস্টাৰ কৰি তাক একোটা কেডাৰ কৰি তাত নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে আৰু নৰ্মেল টিচাৰ এপইন্টমেন্টৰ পৰা ইয়াক দূৰত ৰাখিব লাগে তেতিয়া মই ভাবো যে এই 2000-3000 স্কুলত আজি যি আমি পশ্চিম কাৰ্বি আলং বেয়া দেখা পাইছো তাৰ মূল কাৰণটো হল তাত শিক্ষক না যায় চিৰাঙত আমি বেয়া পাইছো তাৰ মূল কাৰণ হল ভুটান সীমান্তত শিক্ষক না যায় এই ব্যৱস্থাবিলাক আমি দূৰ কৰিব লাগিব আৰু তাৰ কাৰণে আমি ইনোভেটিভ ব্যৱস্থা আৰম্ভ কৰিব লাগিব তৃতীয়তে মই শিক্ষা মন্ত্ৰী